ভোগালী বিহুৰ আনন্দ উল্লাসৰ মাজতে যোৱা নিশা ওদালগুৰিত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। নিশা দাউদাকৈ জ্বলি উঠিল এটি অতি পুৰণি গীৰ্জাঘৰ। ঘটনাটো ওদালগুৰি অম্বা গাঁৱৰ জকৰা গাঁৱৰ। গাঁওখনত থকা গীৰ্জাঘৰটো বুধবাৰে নিশা প্ৰায় 10:30 ৰাইজে জ্বলি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। জুইৰ লেলিহান শিখাই একেলগে চাৰিওফালৰ পৰা আগুৰি ধৰাত কোনোৱে জুই প্ৰতিৰোধ কৰিবলৈ সক্ষম নহল। ঘটনাৰ খবৰ পাই অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় যদিও ইতিমধ্যে গীৰ্জাটোৰ পকিবেৰৰ বাহিৰে কাঠৰ দৰ্জা খিৰিকী আৰু ওপৰৰ চালিখন জ্বলি শেষ হৈ যায়। ঘটনাৰ খবৰ পাই বহু অনুষ্ঠান সংগঠনৰ লোক আৰু খ্ৰীষ্টান লোকসকলে বৃহস্পতিবাৰে ঘটনাস্থলীত উপস্থিত হৈ দুখ প্ৰকাশ কৰে। স্থানীয় লোকে কোনো দুষ্ট চক্ৰই গীৰ্জাত অগ্নিসংযোগ কৰাৰ দাবী তুলি দোষীক উচিত শাস্তি প্ৰদানৰ কামনা কৰে। ঘটনাস্থলীত উপস্থিত হৈ BTCৰ হৰিচিঙা সমষ্টিৰ MCLA সঞ্জয় সৰ্গী আৰু অফচুৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি কৰ্ণেলিয়াছ দৈমাৰীয়ে ঘটনা সন্দৰ্ভত দুখ প্ৰকাশ কৰি শান্তি শৃংখলা অটুট ৰখাৰ কামনা কৰে। সঁচাকৈ মানে যোৱাকালিৰ যিটো ঘটনা এইটো নিশ্চয় দুখ লগা কথা, কাৰণ আমি ইয়াতে বহুত বছৰ শান্তি আৰু সম্প্ৰীতে চব জনজাতি বা জনগোষ্ঠীৰ মানুহে আজি তাৰিখলৈকে তাৰমানে আমি শান্তি আৰু সম্প্ৰীতিত আমি যেনেকৈ আমি মানে শান্তি এটাত আছিলোঁ। আৰু আজি সঁচাকৈ দুখ লগা কথা, যোৱাকালি ৰাতি মোটামুটি 10মান বজাত যি আমাৰ এই পুৰণা গীৰ্জাঘৰ, এইটো আমি পুৰণা বুলিয়ে কওঁ, মোটামুটি এইটো বহুত বছৰ হ'ল, মোৰো জন্ম হোৱা নাছিল। আৰু এনেকৈ মোৰো জন্ম হোৱা নাছিল। এতিয়া সেই গীৰ্জাঘৰটো কোনো কেনেকৈ এজন দুষ্কৰ্ম ব্যক্তিয়ে বা বেয়া ব্যক্তিয়ে এইখন যে আমাৰ গীৰ্জাঘৰখন জ্বলালে, এতিয়া আমি ওচৰ পাজৰৰ মানুহ বা আমিও গম নাপালোঁ যে কেনেকৈ গীৰ্জাঘৰটো জ্বলি থকা অৱস্থাত আমি দেখা পালোঁ জাষ্ট খালি। তাৰপিছত আমি জমা হৈ গ'লোঁ। জমা হোৱাৰ পিছতো আমি কি কৰিম আৰু কোনফালে কি কৰিম আৰু পূৰা জ্বলি গ'ল, ভিতৰতো সোমাব নোৱাৰি। তাৰপিছত যদি ভিতৰত সোমাওঁ তেতিয়াহ'লে নিজৰে বিপদ এনেকৈ। তাৰপিছত উপায় নাই, লাষ্টত আমি ফায়াৰ ব্ৰিগেডৰ যিটো হেৰি আছিল গাড়ী যিখন আছিল এইটো লাষ্টত আহি পালে। তাৰ দ্বাৰাও তাৰমানে ইমান এটা হেৰি নহ'ল আৰু একদম হাৰাশাস্তি হৈ একদম মানে জ্বলি চেচ হৈ গ'ল বুলি ক'লেও ভুল নহয় আৰু তেনেকৈ। এতিয়া আমি এইটোকে ক'ব বিচাৰোঁ, আমি শান্তি পুনৰ আগৰ নিচিনা শান্তি সম্প্ৰীতি আৰু কি বুলি কয় সমানে সকলোৱে মানে ভাই হিচাপে থাকিব বিচাৰোঁ। আৰু মই প্ৰশাসন বা যিবিলাক মানে চলাওঁতে MP MLA যিবিলাক প্ৰশাসন আছে, যাতে আমাৰ এই অঞ্চলত আগৰ নিচিনা শান্তি সম্প্ৰীতি যাতে আমি এইটো আশা কৰোঁ আৰু থাকিবলৈ বিচাৰোঁ। আৰু এইটোৱে মই আৰু এটা অনুৰোধ মানে আপিল কৰোঁ যে যিবিলাক দুষ্কৰ্ম ব্যক্তিয়ে মানে এনেকৈ কাৰ্য কৰিছে বা এনেকৈ মানে নৃসংগভাৱে আমাৰ গীৰ্জাঘৰটো জ্বলাইছে, তেওঁলোকক যাতে অতি সোনকালে তেওঁলোকক মানে বিচাৰি উলিয়াই আৰু যাতে এই অঞ্চলটো ভালকৈ কি বুলি কয় আগৰ নিচিনা শান্তি আৰু সম্প্ৰীতি হয়। তো নিয়াগে ᱤᱧ ᱢᱮᱱᱮᱫ ᱛᱟᱵᱚᱱᱟ ᱥᱟᱹᱨᱤᱜᱮ ᱱᱚᱣᱟ ᱟᱞᱮ ᱪᱷᱚᱠᱨᱟᱜᱟᱸᱣ ᱟᱹᱛᱩ ᱨᱮ ᱟᱹᱰᱤ ᱢᱟᱨᱟᱝ ᱢᱤᱫᱴᱮᱡ ᱵᱟᱹᱲᱤᱡᱟᱜ ᱜᱷᱚᱴᱚᱱᱟ ᱦᱩᱭᱮᱱ ᱛᱟᱵᱚᱱᱟ। ᱧᱮᱞᱟᱵᱚ ᱱᱚᱣᱟ ᱜᱤᱨᱡᱟᱹ ᱚᱲᱟᱜ ᱛᱤᱱᱟᱹᱜ ᱵᱚᱪᱷᱚᱨ ᱠᱚ ᱛᱟᱦᱮᱸ ᱠᱟᱱ ᱛᱟᱵᱚᱱᱟ, ᱱᱚᱜᱼᱚᱭ ᱱᱚᱣᱟ ᱠᱚ ᱞᱚ ᱦᱚᱪᱚ ᱠᱮᱫ ᱛᱟᱵᱚᱱᱟ। ᱟᱵᱚ ᱛᱤᱱ ᱢᱟᱨᱟᱝ ᱵᱟᱹᱲᱤᱡᱟᱜ ᱠᱟᱛᱷᱟ ᱠᱟᱱᱟ, ᱱᱚᱜᱼᱚᱭ ᱧᱮᱞ ᱛᱟᱵᱚᱱ ᱯᱮ ᱟᱵᱚ ᱪᱮᱫ ᱵᱚ ᱪᱤᱠᱟᱹᱭᱟ। ᱚᱠᱚᱭ ᱪᱮᱫ ᱞᱮᱠᱟᱱ ᱵᱟᱹᱲᱤᱡ ᱦᱚᱲ ᱟᱵᱚ ᱛᱟᱞᱟ ᱨᱮᱠᱚ ᱵᱚᱞᱚᱜ ᱠᱟᱱᱟ ᱢᱟ ᱧᱮᱞ ᱛᱟᱵᱚᱱ ᱯᱮ। तो नोआरे जोतो हड़गे तिंगु कटे और जोतो हड़गे नोआरे लगाव से जोतो हड़गे एकमत से जोतो हड़गे ताहेन रे दो जोतो हड़गे जरूर कान तबुना। जेमन तायम दाराम जेमन नोंका ना आलो हुयुग लगे जोतो हड़गे मिटे पतियो रे कटे और जोतो हड़गे मिटे मी मत रे जरूर कान तबुना। तो जस्ती बइन रोड़ा दे जला जोतो हड़ अबो तिने इसे बया को ना बना नेल गे अबो नोआ अबो तला रे तिने मारांग मिटे बढ़िया समस्या है हिजुग कान तबुना। अबो तला रे हिंदू से मारिन को नवान को जेमन ओना को भेदाभेद हताव कथा अब सेदा लेका चेलका भाई से चेलका मज तेबो ताहे हेज कना जेमन ओंका धारा तेबो ताहे जो नेगी आपे से को अपील सिंह नेहरिन दोयदा। যোৱাকালি 15 তাৰিখ 2025 চন নৱবৰ্ষ আৰু ৰাতি 10:30 মান বজাত আমাৰ ঝকৰা যি সান্তাল সকলৰ ৰমান কেথলিক যি গীৰ্জা আৰু এই গীৰ্জাটো জ্বলি যোৱা এটা আমি খবৰটো পাইছোঁ। আৰু এই কাৰণে প্ৰকৃতিটো আচলতে ঘটনাটো কি ধৰণত হৈছে কেনেকুৱা হ'ল
কাৰণ এইখন গীৰ্জা যদি আমি ইতিহাসটো চাওঁ সবচে পুৰণা গীৰ্জা বুলি আমি এই অঞ্চলৰ ৰোমান কেথলিক চাৰ্চ বুলি আমি জানো 1950 মানতে এষ্টাব্লিছমেণ্ট হোৱা আজি 2025ত 75টা বছৰ এই চাৰ্চখনে আচলতে ভৰি দিছিলে তো নাজানো যোৱাকালি ৰাতি 10:30মান বজাত এই ৰোমান কেথলিক চাৰ্চ আৰু এই চাৰ্চখন জ্বলি যোৱাৰ যেটা ঘটনাটো আমি গৰিহণা প্ৰথমবাৰতে আমি দিছোঁ এই গীৰ্জা জ্বলোৱাৰ যিটো নেকি ঘটনা আমি আচলতে কোনো একজন ব্যক্তি বা কোনো এটা সমাজক তেনেকুৱা দোষাৰোপ আচলতে কৰিবলৈ নাযাওঁ কিন্তু কথাটো হ'ল যে ওচৰে পাছৰে বহুত লোকসকলেও বহুত জনগোষ্ঠীসকলেও যদি বসবাস কৰি আছে বিভিন্ন ধৰ্মীয় লোকসকলেও যদি বসবাস কৰি আছে মিলা প্ৰীতিৰে আচলতে এই অঞ্চলত আমাৰ বড়ো সম্প্ৰদায়ৰ লোকসকলে আছে লগতে সান্থালী আছে তাৰপিছত লগত আকৌ আমাৰ গোৰ্খা তেওঁলোকেও আছে তো বহুত বছৰ তেওঁলোকে এই অঞ্চলত বসবাস কৰি আছে আৰু বিভিন্ন ধৰ্মীয় যি প্ৰগ্ৰামবিলাকত তেওঁলোকে এই পৰস্পৰৰ মতে তেওঁলোকে কৰি আছে তো এই কাৰণে আজি বিশেষ কৰি আমি খুব দুখ লাগিছে যে নৱবৰ্ষৰ যে এটা 15 তাৰিখ আৰু সেইখিনি সময়ত আমাৰ অসমৰ যে এটা উৎসৱ আমি বহাগ কি কয় মাঘ বিহু বুলি আমি কওঁ আৰু সেইখিনি সময়ত সকলোৱে আচলতে খুব ফূৰ্তিৰে আনন্দৰে আমি উদযাপন কৰি আছিলোঁ তো যিয়ে নহওক খুব মানে দুখ পাইছোঁ আৰু তেনেকুৱা যেন পিছবাৰবিলাকত মানে তেনেকুৱা ঘটনাবিলাক মানে নহয় এতিয়া আমি গম পাইছোঁ আমাৰ মানে খ্ৰীষ্টিয়ান যিসকলে অৰ্গেনাইজেশ্যন এছ'চিয়েশ্যন তেওঁলোকে মেমৰেণ্ডাম ছাবমিট কৰিব আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডাঙৰীয়ালৈকে আৰু তেওঁলোকে যি উল্লেখ কৰি লিখিব আৰু নিশ্চয় তাত যিসকল নেকি আচলতে এইটো কামটো যদিও আমি সন্দেহ নকৰোঁ তো তেনেকুৱা কাম কৰাৰ ফালৰ পৰা আচলতে বিৰত থকাটো খুব মানে ভাল হ'ব আমি এই কথাটো কৈছোঁ কাৰণ বহুত বছৰ আমি এই অঞ্চলত শান্তি এটা পৰিৱেশটো পাইছোঁ তো শান্তিটো বাহাল থাকিব লাগে আৰু এইটো কাৰণে বিভিন্ন জনজাতি জনগোষ্ঠী বিভিন্ন ধৰ্মীয় লোকসকলক মই এই অঞ্চলৰ এজন MCLA কৈ সকলোকে বিনোদত এই মানে কি কয় এটা প্ৰশ্ন আমি জনাইছোঁ ঠিক আছে ওদালগুৰিৰ পৰা মণ্টু কলিতাৰ প্ৰতিবেদন NE4 24